অসমত স্তব্ধ হৈ পৰিল পৌৰসভাৰ কাৰ্যালয়সমূহ। সদৌ পৌৰ নিকায় কৰ্মচাৰী সন্থাৰ আহ্বান মৰ্মে সমগ্ৰ ৰাজ্যৰ লগতে বঙাইগাঁও পৌৰসভাৰ কৰ্মীসকলে দুদিনীয়া সৰ্বাত্মক কৰ্মবিৰতি কৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। ৰাজ্যত কৰ্মৰত পৌৰ কৰ্মচাৰীসকলৰ চাকৰি নিয়মীয়াকৰণ, নতুনকৈ গাণনিক বিষয়াৰ অভিযন্তাৰ নিযুক্তি প্ৰক্ৰিয়াৰ প্ৰতিবাদ জনাই এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। লগতে 6ৰ পৰা 7 মাহৰ বকেয়া দৰমহা আদায় দিয়া আৰু বিভিন্ন দাবী লৈ তেওঁলোকে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। পূজাৰ পূৰ্বে কৰ্মচাৰীসকলৰ এই কৰ্মবিৰতিৰ ফলত ৰাইজৰ মাজত বিভিন্ন সমস্যাৰ সৃষ্টি হৈছে। সদৌ অসম পৌৰ নিকায় কৰ্মচাৰী সন্থাৰ আহ্বানত আমি বঙাইগাঁও পৌৰকৰ্মী সন্থাই দুদিনীয়া আজিৰ পৰা আজি 5 বজাৰ পৰা আবেলি 5 বজালৈ দুদিনীয়া অৱস্থান ধৰ্মঘট সৰ্বাত্মক ধৰ্মঘট কাৰ্যসূচী লৈ আমি অৱস্থান ধৰ্মঘটত বহিছোঁ। আমাৰ মূল দাবীটো হ'ল সমগ্ৰ অসমতে পৌৰ কৰ্মচাৰীসকলৰ চৰকাৰীকৰণ। বৰ্তমান আমাৰ কৰ্মচাৰীসকলৰ পৌৰসভা ভেদে 3 মাহৰ পৰা 48 মাহ পৰ্যন্ত দৰমহা পোৱা নাই আৰু এই দৰমহা চৰকাৰক আমি মুকলি কৰি দিয়াৰ কাৰণে আমি আহ্বান জনাইছোঁ। আৰু এই আন্দোলন আমাৰ পূজাৰ পিছত আমাৰ কেন্দ্ৰীয় সমিতিয়ে তীব্ৰতৰ কৰিব। গতিকে চৰকাৰক আমি বিনম্ৰ অনুৰোধ জনাইছোঁ যাতে আমাৰ এই অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ প্ৰতি লক্ষ্য ৰাখি আমাক দৰমহাখিনি আদায় দি আমাৰ লগত সহমতত যায়। গতিকে এইখিনি আমাৰ আহ্বান। ধন্যবাদ। আমি প্ৰথমতে কৈছোঁ আমাৰ এইটো সৰ্বাত্মক ধৰ্মঘট আৰু এইটোত আমাৰ বিজুলী যোগান, পানী যোগান আদিকে ধৰি আৰু মূল আমাৰ চাফাই, আমাৰ পৌৰসভাৰ যিটো আমাৰ মূল কাম এইটো চাফাই, এইটোও আমাৰ বন্ধ ৰাখিছোঁ। মুঠতে আমাৰ সৰ্বাত্মক আন্দোলনৰ কাৰ্যসূচীত আমি বহিছোঁ। মূল দাবীটো হৈছে যে আমাৰ ইয়াৰ আগতে আপোনাৰ যিটো কেবিনেট ডিচিশ্যন হৈছিল অসম চৰকাৰৰ, তেওঁলোকে 1653 জন কৰ্মচাৰীক আমাক ৰেগুলাৰাইজ কৰিব লাগে বুলি কৈছিল। ইতিমধ্যে 200 কৰ্মচাৰী ৰিটায়াৰ হৈ গ'ল। বাকী 1120 জন এমপ্লয়ী আমাক প্ৰথম পৰ্যায়ত ৰেগুলাৰাইজ কৰিব লাগে। তাৰ পিছৰ পৰ্যায়ে আমাৰ ফিক্স পে যিবিলাক আছে সেইবিলাক ৰেগুলাৰাইজ কৰিব লাগে। আৰু আমি দৰমহাখিনি আমাৰ অসমত প্ৰায় 40 মাহ 48 মাহলৈকে দৰমহা পোৱা নাই। পূজাৰ আগত আমি চৰকাৰক ৰিকুৱেষ্ট কৰিছোঁ, বিনম্ৰ অনুৰোধ কৰিছোঁ মহামান্য চিফ মিনিষ্টাৰ মহাশয়ক যাতে আমাৰ দৰমহাখিনি পূজাৰ আগত মুকলি কৰি যায়। আজি হৰিজন কৰ্মচাৰীবিলাকে বিভিন্ন সমস্যাত জৰ্জৰিত। হৰিজন কৰ্মচাৰীবিলাকেও মূল সমস্যাত আমি কৰি আছোঁ। এইকাৰণে আৰু অলপতে চৰকাৰে কি কৰিছে, আমাৰ নতুনকৈ ইঞ্জিনিয়াৰ আৰু একাউণ্টেণ্ট এপইণ্টমেণ্ট দিছে। এই যাতে আমাৰ ইঞ্জিনিয়াৰ মাখাই আৰু আমাৰ একাউণ্টেণ্ট মাখাই ৰেগুলাৰ হোৱা নাই আৰু নতুন কৰি যদি দিছে ইহঁতৰ দৰমহাটো কোনে দিব? এইটো আমি তীব্ৰ প্ৰতিবাদ কৰিছোঁ আমাৰ অসম পৌৰ কৰ্মচাৰী সংস্থাক যে আমাৰ দাবীটো যদি নামানে তেনেহ'লে ইহঁতকে এপইণ্টমেণ্ট দিয়াটো বন্ধ কৰিব, জইন কৰিবৰ কাৰণে আমি মানা কৰিছোঁ। বঙাইগাঁৱৰ পৰা মানিক কুমাৰ দত্তৰ ৰিপৰ্ট, সুহানা লাইভ।